নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 2 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ মধ্য অসমত এইবাৰ প্ৰায় 500টা বাসগৃহত চলিব বুলডোজাৰ। ইতিমধ্যে এই বিষয়টোক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে ৰাজ্যত একশ্যন মোডত দেখিবলৈ পোৱা গৈছে প্ৰশাসনক। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চলিব যিহেতু এইবাৰ প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। অসমৰ প্ৰায় 4খনকৈ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ নিৰ্দেশ যিহেতু প্ৰদান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে, আৰু লুটুমাৰী বনাঞ্চলৰ প্ৰায় 500টা পৰিয়ালত একেলগে চলিব এইবাৰ বুলডোজাৰ। প্ৰথম অৱস্থাত যিহেতু 1200টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল, আৰু তাৰ পাছত বৰ্তমান সময়ত 500টা পৰিয়ালৰ বাসগৃহত একেলগে প্ৰশাসনে চলাব বুলডোজাৰ। জানিব পৰা মতে বনাঞ্চলখনৰ প্ৰায় 5962 বিঘা মাটি আছিল হেনো বেদখলকাৰীৰ কবলত, আৰু তাৰ পাছতেই এতিয়া দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰি প্ৰশাসনে সেই ঠাইত চলাব বৃহৎ বুলডোজাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ফাষ্ট ট্ৰেক আদালতত এইবাৰ হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ সেই 10গৰাকী প্ৰৱাসী অসমীয়া। ইতিমধ্যে আদালতৰ ফালৰ পৰা এই সন্দৰ্ভত স্পষ্টভাৱে এখন জাননী প্ৰকাশ পাইছে বুলি জানিব পৰা গৈছে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ আহি গ'ল বিগ আপডেট। ফাষ্ট ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ সেই 10গৰাকী প্ৰৱাসী অসমীয়া। সুশৰীৰে আদালতত যিকোনো মুহূৰ্তত হাজিৰ হ'ব লাগিব 10গৰাকী সেই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। আৰু ইতিমধ্যে যিহেতু এই বিষয়টোক লৈ কঠোৰ হৈ পৰিছে ফাষ্ট ট্ৰেক আদালত, আৰু ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে চলিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সেই প্ৰক্ৰিয়াৰ তদন্ত। হয়তো অতি শীঘ্ৰেই চমন দিয়া হ'ব ছিংগাপুৰৰ সেই 10গৰাকী প্ৰৱাসী অসমীয়াক। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু চমন জাৰিৰ বাবে ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে আদালতে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ 15 বছৰ পুৰণি বাহনৰ গৰাকীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং আপডেট। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 15 বছৰ পুৰণি বাহনৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ, কাৰণ ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। পুৰণি বাহনৰ গৰাকীয়ে লাভ কৰিব এতিয়াৰে পৰা বৃহৎ কৰৰ পৰা ৰেহাই। আজিয়ে তাৰ বাবে আপুনি স্কেপিঙৰ বাবে দিয়ক আপোনাৰ বাহনখন। ৰোড টেক্স আৰু অন্যান্য মাচুলৰ ক্ষেত্ৰত লাভ কৰিব আপুনি বৃহৎ ৰেহাই। চৰকাৰে ইতিমধ্যে যিহেতু জাৰি কৰিছে এই সন্দৰ্ভত নতুন নিৰ্দেশনা। পথ পৰিবহণ খণ্ডত প্ৰদূষণ হ্ৰাস কৰা আৰু সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হৈছে এই বৃহৎ সিদ্ধান্ত। পুৰণি বাণিজ্যিক বাহনসমূহ স্কেপ কৰিলে গ্ৰাহকে লাভ কৰিব এতিয়াৰে পৰা যিহেতু বৃহৎ ৰেহাই। ভেহিকেল স্কেপেজ পলিচিৰ অধীনত লাভ কৰিব আপুনি এখনকৈ চাৰ্টিফিকেট, আৰু সেই চাৰ্টিফিকেটৰ জৰিয়তেই ক্ৰয় কৰিব পাৰিব আপুনি নতুন বাণিজ্যিক বাহন। নতুন বাহন পঞ্জীয়নৰ নামত লাভ কৰিব আপুনি প্ৰায় 25% পৰ্যন্ত কৰ ৰেহাই। কেৱল ইমানেই নহয়, পঞ্জীয়নৰ নামতো আপুনি দিব নালাগে কোনো ধৰণৰ মাচুল। আৰু নতুন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত 1.5%ৰ পৰা আৰম্ভ কৰি 3% পৰ্যন্ত ৰেহাই পাব এতিয়াৰে পৰা বাহন নিৰ্মাতা কোম্পানীৰ পৰা। আৰু চৰকাৰৰ এই নীতিৰ জৰিয়তে উপকৃত হ'ব এতিয়াৰে পৰা ট্ৰাক আৰু বাছৰ গৰাকীসকল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ইতিমধ্যে যোৱাকালিৰে পৰা যিহেতু আগন্তুক 10 জুলাই পৰ্যন্ত ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱা দিন, আৰু এইবাৰ আপুনি 9টা নিয়মৰ মাজেৰেহে সংগ্ৰহ কৰিব পাৰিব বিনামূলীয়া ৰেচন। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ আহি গ'ল ডাঙৰ খবৰ, কাৰণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব পাৰিব এই মাহৰ ৰেচন। ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব আপুনি কেইবাটাও নিয়ম, অন্যথা ৰেচন লাভৰ পৰা হয়তো আপুনি বঞ্চিত হ'ব পাৰে।
তাৰে ভিতৰত প্ৰথমটোৱে হৈছে eKYC সম্পন্ন নকৰা গ্ৰাহকে এইবাৰ নাপাব ৰেচনৰ সুবিধা। দ্বিতীয়তে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। তৃতীয়তে ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক হৈ থকা মোবাইল ফোন। চতুৰ্থতে ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো কিন্তু বাধ্যতামূলক হ'ব। 5 নম্বৰটো হৈছে ৰেচন লোৱাৰ পাছতেই আপুনি সংগ্ৰহ কৰিব লাগিব ৰচিদ, আৰু তাৰ পাছতেই ই-পষ্ট মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। আৰু তাৰ সমান্তৰালকৈ ই-পষ্ট মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত হৈ থাকিব লাগিব। ইয়াৰ উপৰিও একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব মোবাইল নম্বৰ, আৰু SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ'ব এটা বিশেষ 6 নম্বৰৰ OTP। এইখিনিতে আপোনালোকক জনাওঁ যে সুলভ মূল্যৰ দোকানীয়েও মানি চলিব লাগিব এতিয়াৰে পৰা বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। গ্ৰাহকৰ সৈতে অনিয়ম কৰিলেই সুলভ মূল্যৰ দোকানীসকল পৰিব পাৰে ভয়ংকৰ বিপদত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ বিজেপিৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে 21টাকৈ ৰাজনৈতিক দল। SIR, ভোট চুৰি, নিৰ্বাচনী ৰিগিং, প্ৰশ্নকাকত ফাদিলক লৈ CJI-লৈ ইতিমধ্যে যিহেতু পত্ৰ প্ৰেৰণ কৰিছে 21টাকৈ ৰাজনৈতিক দলে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে 21টাকৈ ৰাজনৈতিক দল। ইণ্ডিয়া মিত্ৰজোঁটৰ গঠনকাৰী দলসমূহে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ যৌথ পত্ৰ ইতিমধ্যে যিহেতু প্ৰেৰণ কৰিছে। যোৱা 8 জুন তাৰিখে যিহেতু অনুষ্ঠিত হোৱা এখন বৈঠকত যৌথভাৱে মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখাৰ সিদ্ধান্ত লোৱা হৈছিল, আৰু সেই সিদ্ধান্ত মৰ্মেই যোৱা মঙলবাৰে 23টা দল আৰু এটা নিৰ্দলীয় স্বাক্ষৰিত এই পত্ৰ প্ৰেৰণ কৰা হৈছে CJI-লৈ। দৰ্শকসকল, এইখিনিতে আপোনালোকক জনাওঁ যে এই পত্ৰখনত DMK আৰু আম আদমি পাৰ্টিয়েও স্বাক্ষৰিত কৰিছে। জানিব পৰা মতে সেই বৈঠকত সকলো পক্ষই সৰ্বসন্মতিক্ৰমে 5টা বিষয়ত একমত হৈছিল। তাৰে ভিতৰত মুখ্য ন্যায়াধীশলৈ EVM, ভোট চুৰি, নিৰ্বাচনী ৰিগিং সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছিল। কেৱল ইমানেই নহয়, NEET আৰু CBSEৰ পৰীক্ষাৰ বিসংগতি সন্দৰ্ভতো পত্ৰ প্ৰেৰণ কৰা হৈছে CJI-লৈ। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। প্ৰথমে অসহ্যকৰ দুৰ্গন্ধ, আৰু তাৰ পাছত আৰক্ষীয়ে খুলিলে শৌচালয়ৰ টেংকি, আৰু সেই শৌচালয়ৰ টেংকি খুলি হতবাক হৈ পৰিছে আৰক্ষীৰ লগতে প্ৰতিবেশীসকল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্য জোকাৰি গৈছে এক চাঞ্চল্যকৰ ঘটনাই। শৌচালয়ৰ টেংকিত ওলাইছে ইতিমধ্যে এগৰাকী কিশোৰীৰ উৱলি যোৱা মৃতদেহ, আৰু সেই উৱলি যোৱা মৃতদেহটো প্ৰায় 15ৰ পৰা 16 বছৰীয়া কিশোৰীৰ বুলি ইতিমধ্যে অনুমান কৰা হৈছে। শ্ৰীভূমি জিলাৰ চানমাৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। আবুল হুছেইনৰ শৌচালয়ৰ টেংকিৰ পৰা ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেই 15ৰ পৰা 16 বছৰীয়া সেই যুৱতীগৰাকীৰ মৃতদেহ। মৃতদেহটো পচিবলৈ আৰম্ভ কৰাত চৌদিশে প্ৰথমে সৃষ্টি হৈছিল দুৰ্গন্ধৰ, আৰু অসহ্যকৰ দুৰ্গন্ধ সহিব নোৱাৰি প্ৰতিবেশীয়ে খবৰ দিয়ে পঞ্চায়ত সভাপতিক, আৰু পঞ্চায়ত সভাপতিয়ে আৰক্ষীক খবৰ দিয়াত আৰম্ভ কৰে তদন্ত, আৰু তদন্তৰ অন্তত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ মৃতদেহটো। আৰু ইতিমধ্যে আৰক্ষীয়ে বাসগৃহটোৰ স্বত্বাধিকাৰী তথা আবুল হুছেইনক কৰিছে গ্ৰেপ্তাৰ, আৰু বৰ্তমান সময়ত মৃত কিশোৰীগৰাকী হাইলাকান্দি জিলাৰ কাজিৰকোনা গাঁৱৰ বুলি অনুমান কৰিছে একাংশই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।